ভোটগ্ৰহণৰ প্ৰাক্ষণত ৰঙিয়াত হিংসাত্মক ঘটনা সংঘটিত হৈছে। কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বিজেপি কৰ্মী। ৰূপম দাস নামৰ বিজেপি কৰ্মীজনক আক্ৰমণ, নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখতে আক্ৰমণ কৰে নয়ন দাস নামৰ যুৱকজনে। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৰূপম দাস, তেওঁক ভৰ্তি কৰোৱা হৈছে GMCHত। ৰঙিয়াত এই ঘটনা সংঘটিত হৈছে। পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে হিংসাত্মক ঘটনা সংঘটিত হৈছে ৰঙিয়াত। কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বিজেপি কৰ্মী। ৰূপম দাস নামৰ বিজেপি কৰ্মীজনক আক্ৰমণ, নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখতে আক্ৰমণ কৰে নয়ন দাস নামৰ যুৱকজনে। গুৰুতৰভাৱে আহত ৰূপম দাসক GMCHত ভৰ্তি কৰোৱা হৈছে। ৰঙিয়াত এই হিংসাত্মক ঘটনা সংঘটিত হৈছে। ভোটগ্ৰহণৰ প্ৰাক্ষণত সংঘটিত হৈছে ৰঙিয়াত এই ঘটনা। কংগ্ৰেছ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বিজেপি কৰ্মী। ৰূপম দাস নামৰ বিজেপি কৰ্মীজনক আক্ৰমণ কৰিছে নয়ন দাস নামৰ এজনে। নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখতে আক্ৰমণ কৰিছে নয়ন দাস নামৰ যুৱকজনে, য'ত গুৰুতৰভাৱে আহত হৈছে ৰূপম দাস। তেওঁক GMCHত ভৰ্তি কৰোৱা হৈছে। আচলতে আজিতো নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিন আছিল। শেষ দিনত আজি পদুমবাৰী পঞ্চায়তৰ আমাৰ কৰ্মীসকলে লগ লাগি এটা প্ৰচেছন উলিয়াইছিল। প্ৰচেছনত গৈ থাকোঁতে মই শুনা হিচাপত মই অকণমান আগতে আহিছোঁ, গৈ থাকোঁতে এওঁ বাইকৰ পৰা নমাই লৈ দুজন ল'ৰাই মানে বগৰাই লৈ ওপৰেদি পৰি তেওঁ প্ৰহাৰ কৰিলে আৰু মূৰত আঘাত হ'ল, ভৰিও ভাঙা বুলি আমি জানিব পাৰিছোঁ এতিয়ালৈকে। আৰু এই ল'ৰাজন কংগ্ৰেছৰ আৰু ড্ৰাগছ আসক্ত বুলি গম পোৱা গৈছে। তেনেকৈ সেই ল'ৰাজন তেওঁলোকে কি মানে ইণ্টেনশ্যনত এইটো কৰিলে আমি ধৰিব পৰা নাই। এই বৰ্তমান ৰূপম দাস বোলা ল'ৰাজন গুৰুতৰভাৱে আহত হৈ আছে, হস্পিটেলত তেওঁক চিকিৎসাধীন হৈ আছে। এতিয়া বোধহয় ইয়াৰ পৰা তেওঁক ৰেফাৰ কৰিব লাগিব। আমি স্বস্তিৰ তেওঁৰ ঘৰ ইয়াতে আমাৰ এই ওচৰতে ঘৰ। বিজেপি বিজেপিৰ বুধ দায়িত্বত আছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।